এইটো মেইন মন্দিৰটো আৰু ইফালে এটা পুখুৰী আছে বহুত ধুনীয়া। পাথৰ মন্দিৰত আহিলে এইখিনিত বহুতে ফটো উঠে। ঘুমাই উঠি বাবা অকণমান ল'লোঁ আৰু বৰষুণ দি আছিল গাইছ। এতিয়া যাম মানে এই কিবা এখন জেৰেক্স কৰিবলৈ জেৰেক্সটো কৰি আহোঁ। জেৰেক্স কৰি আহি ওলাম আৰু মন্দিৰলৈকে তাম্ৰেশ্বৰ যাম বুলি ভাবিছোঁ। বৰষুণ নিদিলে ৰক্ষা। ৰাতি মানে দবাপিটা বৰষুণ ৰাতিপুৱাৰ পৰা দবাপিটা বৰষুণ দি আছিল। এতিয়া ওলাম আৰু গা চা ধুলাই গা ধুলো তেল চেল সানা নাই আৰু এতিয়া বঢ়িয়াকৈ ফুল ছিঙিব লৈ ফুল কেইটামান ছিঙা হয়। এইডাল ফুলৰ পৰা ছিঙিলোঁ আৰু এইখিনি এডাল অপৰাজিতা ফুল আছিল। ছাগলীয়ে খাই শেষ কৰিলে গাছডালো খালৰ লগতে সেইডাল মূৰা উঠি আছে আগডাল এইখিনিতে। সেইকাৰণে এইকেইটাকে লৈ ল'লোঁ। বেলপাতো লৈ ল'ম আৰু বগা ফুল দুটা ফুল ল'ব লাগিব। এইবাৰ ইয়াৰ পচন্দা ফুল ছিঙি আছোঁ আকৌ এইকেইটা ছিঙি লওঁ। আগলৈ পাতো ৰেডি কৰি চাব অলপ ৰেডি হৈ গ'লে আজি বগা চাৰ্ট পিন্ধি যাম আৰু মোনাটো অকল এইটো গাইছ মোনাটো তাতে পূৰা ৰেডি কৰি মাইনা বঢ়িয়াকৈ সজাই থৈ দিছে। এতিয়া যাবহে লাগে গাইছ আৰু যাওঁ আৰু আপোনালোকক দেখাই আছোঁ তাম্ৰেশ্বৰ দেৱালয়। আহি পাই গ'লে বৰিচুকা আৰু ইয়াৰ পৰা অলপ কি ল'লোঁ আৰু ইয়াৰ বৰিচুকা চিধা যাম আৰু ইফালে আমি যাম। ইফালে যাম চিপাঝাৰ আৰু ইফালে লখিমপুৰ পুখুৰী ইফালে আৰু ইফালে যাম আৰু তাম্ৰেশ্বৰ। আহি পাই গ'লোঁ তাম্ৰেশ্বৰ দেৱালয় মেইন গেট। লাইন ইয়াৰ পৰা আছে বা যাই আছোঁ চাকি দিবৰ কাৰণে। তাৰপিছত যাই তাতে আমি লাইন পাতিম। বঢ়িয়াকৈ মন্দিৰৰ ভিতৰৰ ফালে সোমাই আহি আছোঁ। এইটো মন্দিৰটো এইটো মেইন মন্দিৰটো আৰু ইফালে এটা পুখুৰী আছে বহুত ধুনীয়া পুখুৰী। এইফালে লাইন পাতি সেৱা কৰিব লাগে ভিতৰৰ ফালে সোমাই যাই আছোঁ। তাম্ৰেশ্বৰ দেৱালয় বহুত বছৰৰ পৰা ভাবিছিলোঁ আহিম বুলি আহিলোঁ আকৌ আৰু আপোনালোকৰ ভাল হওক আৰু ইয়াৰ পৰিৱেশ লাইন পাতি আছে ইয়াত আৰু এতিয়া সূতা বান্ধি আছে আৰু এতিয়া হাতী এটা আছে চবে সেৱা কৰি আছে। লাইন পাতা আৰম্ভ কৰিলোঁ আৰু ইয়াত লাইন আৰু ইয়াতে নন্দীটো আছে। নন্দীক চবে কাৰণত কিবা কৈ আছে মানে পৰম্পৰা আৰু নন্দীক কিবা মানে মনৰ আশা ক'লে যাই কিবা কৈ দিয়ে সেনেকুৱা আৰু ইয়াতে সূতা বান্ধিলে মনোকামনা পূৰ্ণ হয় আৰু মনোকামনা পূৰ্ণ হোৱাৰ পিছত আকৌ আহি বান্ধে বুলি কয় আৰু লেচু কঁঠাল আম চব আছে ইয়াতে। সেৱা কৰা হ'ল। এতিয়া আমি ল'ম প্ৰসাদ। কুপন লৈ আছে আৰু প্ৰসাদ দি আছে। মন্দিৰত আহোঁতে আমাৰ ভিডিঅ' চোৱা দাদা বাইদেউ কেইজনমান লগ পালোঁ। এই ক'ত ঘৰ আপোনালোকৰ? মানে ইয়াতে ওচৰতে মাত দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিলে। দিয়ক বাৰু আৰু ইয়াতে খিচাৰি দি আছে। মিউজিয়াম টেম্পল তাম্ৰেশ্বৰৰ পৰা আহিলোঁ। এতিয়া ডাইৰেক্ট মানে আহি গ'ল পাথৰ মন্দিৰলৈকে আহি গ'ল ডাইৰেক্ট আৰু আহি পাই গ'লোঁ হিড়িম্বা পাথৰ মন্দিৰ আৰু ইয়াতে আগতে আহিছোঁ মই আৰু এটা লং ভিডিঅ'ত আছে আপোনালোকে চাব পাৰে। মন্দিৰটোৰ ভিতৰত সোমাই আছোঁ। ইয়াতে একে চাৰিওফালে ঘূৰিব পাৰি। ধুনীয়াকৈ এটা ঘূৰিম আৰু আমি ধুনীয়াকৈ ঘূৰি আছোঁ। এইডাল চিজু গছ আৰু ধুনীয়াকৈ এটা চাকি তাকি দিছে। আমি ঘৰত লাগি যাম অলপ পৰ থাকি। পাথৰ মন্দিৰত আহিলে এইখিনিত বহুতে ফটো উঠে আৰু ইয়াতে এটা ময়ো চেল্ফি এটা উঠি ল'লোঁ। বাঁহৰ গাছ কেইডালমান আছে ইয়াতে পূৰা ভৰ্তি কৰি নামবিলাক লিখিছে মানে ইয়াত প্লাছ লিখিছে বুলি আহিবা এইবিলাক সেয়া প্লাছ ইয়াৰ অৰ্থলৈকে প্লাছ আৰু বোলে এই চবৰ নাম পায় আৰু মোৰ লগত যোন আছে তাৰ নাম দ্বীপ আৰু সেইকাৰণে দ্বীপটো বিচাৰিছিলোঁ। দ্বীপটো পাই মানে দ্বীপ প্লাছ কিবা এটা বিচাৰিছিলোঁ পিছত নহয় দ্বীপ ডাইৰেক্ট নামটোৱে পাই গ'লোঁ। এইটো দেখা পালোঁ মানে লাইট নিমে যে সৰুতে দিছিলোঁ খুব ভাল লাগিছিলে। আজিকিলতা এইগিলাকতো লিখিছে মন্দিৰটোৰ ওপৰত এই ইমান বেয়া আৰু সৰু ছোৱালীটো লেখা নাই এইগিলা ডাঙৰ ছোৱালীয়ে লিখিছে। এই ভাল কথা নহয় এইগিলা। এই পিছফালে এইগিলা গোটাই লিখি দিছে দেখিছানে? ইছ আজিও লিখিছে সেয়া নতুন মাটি দি এইটো লিখিলে কি হ'ব তাৰমানে সেয়া ইয়ে গোটাই বেয়া লগা কৰিলে দেখিছানে? শিক্ষান ইয়ে পাথৰ মন্দিৰৰ পৰা আহি গ'লে এবাৰ হনুমান মন্দিৰ এটালৈকে। এইটো মূৰ্তিটো আৰু এইটো হনুমান মন্দিৰটো। ঘৰ আহি পাই গ'লোঁ। ইয়াৰ কথা সুধিলা আৰু ইয়াৰ কথাই সুধিছে পাপাৰ কি খবৰ বুলি এই কথা সদায় পাতিলা আজিকালি। ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া বহুত ভাল লাগিছে। অকণমান ৰেষ্ট লৈ আছোঁ আৰু মইনা লৈ আহি পেলাই চাহ আৰু আজি ভাত নাখাওঁ গতিকে অকণমান এতিয়া ৰেষ্ট লওঁ। চাহটো খাই ৰেষ্ট লৈ এতিয়া মানে ভাতৰ যোগাৰ কৰিব লাগিব গাইছ। কিছু টাইম ৰেষ্ট ল'লোঁ। এতিয়া তাৰমানে ঘৰৰ মন্দিৰত চাকি দিবৰ কাৰণে ওলাইছোঁ আৰু চাকি ভাত খালে আমি আকৌ ঘুমি আছোঁ আৰু দুটালত গ'লোঁ এটা কাম কৰিলোঁ। এতিয়া ঘুমাওঁ গাইছ বহুত ঘুমি দিছে আৰু এতিয়ালৈ যদি চেনেল ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজ আছে ফ'ল' কৰক। কালি এটা ধুনীয়া ব্লগ ল'ব মাজতে